Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰোঁ আপোনালোকে সবে ভালে আছে। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ কোমোৰা খেতি। তো কমেন্ট কৰিলে দাদা দুজনে যে আজি হাইব্ৰিড জাতৰ কোমোৰাৰ খেতিৰ ভিডিঅ' দিব লাগে। তো ভিডিঅ'টো দিব লাগে মই, কিন্তু আজিৰ এই ভিডিঅ'টোৰ মাজত মই তিনিটা ট্ৰফি লৈছোঁ। কোমোৰা খেতিত কোমোৰা গছৰ গুৰিত সাৰ পইণ্টত কেনেকৈ দিব, কোনটো সময়ত দিব, কোমোৰা গছৰ শিপাবিলাক ভাল কৰিবৰ কাৰণে আৰু গছত ফলন বৃদ্ধিৰ বাবে কি পদ্ধতি অৱলম্বন কৰিব লাগিব, আৰু কোমোৰাবিলাক যাতে ফুটা নকৰে আৰু গছৰ পাতবিলাক যাতে হালধীয়া কেঁচুৰি নামাৰে তাৰ কাৰণে আমি কি পন্থা অৱলম্বন কৰিব লাগিব তাকে লৈ আজি আলোচনা কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল আপোনালোকে স্কিপ নকৰিব মোৰ ভিডিঅ'টো অন্তত আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে আশা কৰোঁ আপোনালোকৰ কোমোৰা গছত যথেষ্ট পৰিমাণে ফলন ধৰাব বা যথেষ্ট পৰিমাণে ফলন আপোনালোকৰ খেতিত আহিব বুলি মই আশা কৰিলোঁ। তো বন্ধুসকল ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ চোৱাৰ লগে লগে বেলেগো চাবৰ কাৰণে প্ৰস্তুতি বা খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব। কোমোৰা বৰ্তমান যিটো কোমোৰাৰ বজাৰ 35-40 বৰ্ষাকাল, এইটো সময়ত তাৰমানে কি হয় চব্জিবিলাক হঠাৎ নোহোৱা হৈ যায়, কমি যায়। কিন্তু এটাই কাৰণ এটাই, খেতি ধৰক মাত্ৰ কৰিছোঁ, গছত ফলনবিলাক আহিছে, গছ হঠাৎকৈ মৰি যায়। 1 নম্বৰ, গছবিলাকৰ শিপাবিলাক পচি যায়। 2 নম্বৰ, 3 নম্বৰ, গছত ফলন ঠিকে লাগে কিন্তু কোমোৰা সৰু থাকোঁতে এনেকুৱা ধৰণৰ গেলি যায়। 4 নম্বৰ, 5 নম্বৰ, পাতবিলাক কেঁচুৰি মাৰি দিয়ে, আগবিলাক একদম পূৰা ফুলি যায়। তাৰ কাৰণে প্ৰথমতে মই আলোচনা কৰিম ওখ এঢলীয়া আৰু অম্লতা হিউমাছযুক্ত মাটিত আপোনালোকে কোমোৰা খেতি কৰিব। আৰু লগোৱাৰ পদ্ধতিটো গছৰ পৰা গছৰ ডিষ্টেঞ্চ 3 ফুট, শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ 6 ফুট ৰাখি কিনে আপোনালোকে লগাব। লগোৱাৰ 1 পৰা 1.5 মাহ পিছৰ পৰা আপোনালোকে পইণ্ট আকাৰে সাৰ দিবৰ কাৰণে প্ৰস্তুতি ল'ব। পইণ্ট আকাৰে যেতিয়া সাৰ দিব, এই এনেকুৱা ধৰণৰ সাৰ যেতিয়া দিব গছত গুৰিত, তাৰমানে মই কথাটো যে কৈছোঁ আপোনালোকক মই কথাটো বুজাই দি আছোঁ। এইবিলাক গছত কিন্তু পইণ্ট আকাৰে সাৰ দিয়া হৈছিল। সাৰ দানা দিয়াৰ ফলত গছৰ শিপা নতুনকৈ ওলাব লাগিব। কিন্তু আৰু কোন ধৰণৰ দানা আপোনালোকে গছৰ গুৰিত দিব চাব পাৰিছে, নতুন শিপা একদম ধুনীয়াকৈ ওলাই আছে। পইণ্ট আকাৰে সাৰ দিয়াৰ পিছত মিনিমাম 1 ফুট ডিষ্টেঞ্চ ৰাখি চাৰিওফালে অকণমান তাৰমানে 1 ফুট দূৰৰ পৰা এনেকৈ সাৰখিনি ধুনীয়াকৈ সিঁচি দিব আৰু অলপ সৰু সৰু গাঁত আগৰ পৰা খান্দি থাকিব লাগিব। আৰু সাৰ আৰু দানাবিলাক যেতিয়া আপোনালোকে পইণ্ট আকাৰে দিব তেতিয়া আকৌ দিয়াৰ পিছত আকৌ মাটি ঢাকি দিব লাগিব। সাৰবিলাক দিয়া হ'ল, লক্ষ্য কৰিব গছৰ নতুন শিপা আহিল নে নাই। লগতে লক্ষ্য কৰিব গছত নতুনকৈ আগ ওলাল নে নাই। নতুন আগ ওলালে নতুন ফলন আহিব, নতুন শিপা ওলালে গছৰ নতুন গ্ৰ'থ হ'ব, গছৰ হৰমন ঠিক হৈ আহিব। তাৰ কাৰণে আপোনালোকে ৰটেক্স, তাৰপিছত ব্লেক পাৰ্ল, ব্লেকবেৰী, বায়'গোল্ড, স্পাৰ্কাৰ জিআৰ, মাৰ্বল, জিভা, এইবিলাক দানা দিব। এইবিলাক দানা কিন্তু বহুত ভাল উন্নত ধৰণৰ দানা। এই দানাবিলাক খেতিত দিয়াৰ ফলতে কি হয়, খেতিৰ যিটো গ্ৰ'থ, যিটো শিপাৰ কাম, এইবিলাক 100% হ'ব। আৰু এই ধৰণে যদি আপোনালোকেও কৰিব পাৰে নহয়, আপোনালোকৰ খেতিৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে 1 বিঘা মাটিৰ পৰা আপোনালোকে মিনিমাম ধৰক 2-3 দিন পিছে 400, 500, 700, 800 এনেকৈ কোমোৰা আপোনালোকে কাটি বজাৰলৈ বিকিব পাৰিব। এটা কোমোৰাৰ দাম 30 টকা হ'লে আপোনালোকে হিচাপ কৰি ল'ব। তো বন্ধুসকল বৰ্তমান কিন্তু সন্মুখত ছিজন আহি আছে ফুলকবি, বন্ধাকবি, ওলকবি, গাজৰ, মূলা এইবিলাকৰ। তো আপোনালোকৰ যদি গুটি কিবা দানা ঔষধৰ প্ৰয়োজন হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব। ডিছক্ৰিপশ্যনত থাম্বনেইলত নাম্বাৰ লগাই দিছোঁ, আপোনালোকে ডিছক্ৰিপশ্যন থাম্বনেইলৰ পৰা নাম্বাৰ সংগ্ৰহ কৰি আপোনালোকে ফোন মাৰিব।
এতিয়া মই গৈ আছোঁ গছৰ হৰমনৰ কাম কৰিবৰ কাৰণে কোনটো দানা দিব। ব্লেক পাৰ্ল 98 বা 95 ষ্টপ লেজাৰ দানাৰ নাম কৈ দিলোঁ। এই দানাটো দিলে গছৰ হৰমনৰ কাম কৰিব আৰু গছত যথেষ্ট ফলন আহিব। আৰু গছৰ পাতবিলাক যেতিয়া এনেকুৱা ফুটা ফুটি হৈ যাব আৰু গছৰ ফলনবিলাক পচি যাবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে ফাংগিচাইড স্প্ৰে কৰিব লাগিব। গছৰ পাতবিলাক হালধীয়া হৈ গ'লে ইনচেক্টিচাইড স্প্ৰে কৰিব লাগিব, যিটো হ'ল দাহাত, ডাষ্টাৰ্ড। তাৰপিছতে আছে লুব্ৰিঅ, অৱশেষত চেমোডিছ ঔষধটো এদিন স্প্ৰে কৰিলে 20 দিন আৰু টেংকি আপোনালোকে লৈ খেতিত আহিব নালাগে। কিন্তু গ্ৰাচিয়া হানাভি এই দুটা ঔষধো কিন্তু বহুত ভাল কোম্পানী ঔষধ। এই ঔষধবিলাক যদি আপোনালোকৰ খেতিত আপোনালোকে ইউজ কৰিব পাৰে নহয়, আপোনালোকৰ খেতি একদম পূৰা নতুন হৈ যাব, আগৰ দৰে আকৌ ফলন আহিবলৈ প্ৰস্তুতি ল'ব। তো এইটো খেতিত মোক কিন্তু সুধিকিনে দানা সিঁচিছিল। দানা সিঁচাৰ পিছত গছ একদম পূৰা গৈছিলেই, তাৰপিছত আকৌ চাওক দানা দিয়াৰ পিছত আকৌ নতুনকৈ কিমান ফলন আহি গৈছে। এতিয়া কথা হ'ল এনেকুৱা ধৰণৰ ফলনবিলাক যে পচি যায়, তাৰ কাৰণে লখন্তি স্প্ৰে কৰিব দিলোঁ। আৰু মাজে মাজে আপোনালোকে এমিষ্টাৰ ড্ৰপ দিব পাৰিব। আৰু ইনচেক্টিচাইড দাহাত দিব দিলোঁ, লুব্ৰিঅ, দাহাত আৰু হ'ল চেমোডিছ। এই ধৰণৰ ঔষধ আপোনালোকৰ খেতিত দিয়াৰ ফলত খেতিৰ পৰা চাব আপোনালোকৰ যথেষ্ট ফলন, যথেষ্ট গছৰ আগবিলাক একদম পূৰা চিকচিকীয়া হ'ব। আৰু যিটো কোমোৰাৰ গছৰ খেতিৰ ভিডিঅ' আপোনালোকক দি আছোঁ, এই খেতিৰ ভিডিঅ'টোত আপোনালোকে যিটো চাই আছে এইটো হ'ল শিৱা কোমোৰা। এইটো হোৱাইট কালাৰ, বগা। এইটো কিন্তু বজাৰত চাহিদা বহুত ভাল। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। আজিৰ এইটো ভিডিঅ' আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' এইকাৰণে কৈছোঁ, বৰ্ষাকালত কৰা এই কোমোৰা খেতিৰ আপোনালোকে যথেষ্ট যাতে ফলন আশা কৰিব পাৰে, যাতে ফলন আপোনালোকে পায় আৰু যথেষ্ট টকা যাতে উপাৰ্জন কৰিব পাৰে। তো বন্ধুসকল, আৰু এটা কথা আপোনালোকক কৈ দিছোঁ, মানে কি মাজে সময়ে গছৰ আশে পাশে অকণমান ফুৰাটন সিঁচিব 3G। তাৰমানে কেঁচুবিলাকে নানান ধৰণৰ ডিষ্টাৰ্ব কৰি থাকে, নতুন নতুন শিপাবিলাকত একদম ধুনীয়াকৈ মেৰাই থাকে আৰু তাৰ ফলতে গছবিলাক মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে 3G ফৰাটন যিটো আছে সেইটো আপোনালোকে খেতিত সিঁচিব, পৰাপক্ষত ইউৰিয়াৰ লগত মিক্স কৰি লগে লগে পানী এৰিব আৰু গছৰ গুৰিত থকা কেঁচুবিলাকে পাব। তো বন্ধুসকল, এই ধৰণৰ খেতি কৰক, সফল হওক, মই তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।